থেংক ইউ ছাৰ। মানে আপোনাৰ লগ পোৱাৰ পিছতো লাইফ চেঞ্জিং হৈছে সেইটোতো মানে ক'বই নালাগে। ইচ এণ্ড এভৰি ওৱান যাৰ চাগে ইয়াতে যিখিনি লিষ্টত আছে মেক্সিমাম মানুহৰ লাইফ চেঞ্জ হৈছে। ত' মোৰো বহুতখিনি চেঞ্জ হৈছে, কিন্তু মই সৰু দুটামান কথা কম। লাইক কেনেকুৱা মই মানে ভাবি থাকো, মানে এনেকুৱা হয় মই যেতিয়া আপোনাৰ কথা ভাবো যে ছাৰ বহুত দিন হ'ল মেডিটেশ্যন দিয়া নাই, যেতিয়াই ভাবো সেইদিনাখনে আপোনাৰ মানে মেছেজ এটা পাওঁ। ইনফেক্ট আজি মই ৰাতিপুৱা কামাখ্যা মন্দিৰ গৈ আহিলো। আজি মনটো মোৰ খুব ভাল লাগিছে, ধুনীয়াকে মাৰ ব্লেছিংছ লৈ আহিছো, মনটো ভাল লাগি আছে। তেনেকুৱা টাইম আজি মন মানে খুব মানে কিবা এটা কৰিব মন গৈছে, মেডিটেশ্যন টাইপে কৰিব মন গৈছে, কিবা স্পিৰিচুৱেলি মই কিবা এটা হেৰি হৈ আছে মনত। তেনেকুৱাতে আপোনাৰ আজি মই আকৌ মেছেজ পাই গলো যে আজি এটা স্পেচিয়েল মেডিটেশ্যন হ'ব। ইমান ভাল লাগে মানে সেই বস্তুবিলাক মানে যেতিয়া মানে আপোনাক এইফালে কানেক্ট কৰি নকওঁ যে ছাৰ মেডিটেশ্যন এটা দিয়ক বা কিবা এটা দিয়ক, কিন্তু আপুনি মানে কানেক্টিং মানে যে মনত কিবা এটা ভাবি আছো মানে হৈ যায়, সেইটো মানে মই বহুত পাওঁ, মানে সেইটো মানে মোৰ একদম হৈয়ে থাকে। ছেকেণ্ডলি কথা হৈছে কি, যিমান প্ৰব্লেমছ আহক, এই মাহটো মানে ফাইনেন্সিয়েলি মোৰ বহুত বেছি প্ৰব্লেম মানে ক'ব নোৱাৰো মানে কেনেকে কি কৰিম কি নকৰিম মানে ভাবি পোৱা নাই। কিন্তু আজি বুলিয়ে নহয়, তাৰমানে ধৰক এন দ্য লাষ্ট মমেন্টত প্ৰব্লেমটো চল্ভ হৈ যায়। কেনেকে হৈ যায় কি হৈ যায় আই ডন্ট ন', মই ইউনিভাৰ্চক এৰি দিওঁ। বাট মানে যিকোনো কথা মানে যিকোনো ধৰণৰ হেৰি মানে টেনচনটো নাহে যে কি হব। এই মাহটো মানে মোৰ কাৰণে বহুত এটা হেক্টিক মান্থ আছিলে, মানে কি হব মানে মানে মই চাইডত নেটৱৰ্কিং বিজনেছো কৰো, টাৰ্গেট হোৱা নাই, কি হোৱা নাই, অলপ আউটষ্টেণ্ডিং আছে, ক্লিয়াৰ কৰিব লগা আছে, কি হব কি নহব। এইবাৰ টোটেলি বিজনেছটো মানে একদম হেৰি ডাউন, টোটেলি ডাউন মানে। কিন্তু এটা লাষ্ট মমেন্টত আজি অকমান আগতে মই মাৰ লগত কৈছো, মা আজি এনেকুৱা এনেকুৱা হ'ল জানা, মানে জাষ্ট মানে ৰাতিপুৱাৰ পৰা মানে মই যাত্ৰা মাৰ মন্দিৰলৈ বুলি ওলাইছো, মোৰ কাম বিলাক মানে হৈ আহিছে, ইভিনিং লৈকে মোৰ হৈ গৈছে মানে। সেয়া মানে সেইটো কথা মানে মানে এটা মানে 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 আচৰিত ধৰণৰ এটা মেজিক মানে এটা মিৰেকল হৈ যায় আৰু সেইটোৱে। আৰু সেইখিনি আপুনি ৰাস্তা দেখুৱাইছে, বহুত ভাল লাগিছে। প্ৰত্যেকটো বস্তুৱে আপোনাৰ মানে খুব মানে মন দি প্ৰত্যেকটো বস্তুৱে শুনো, ভাল লাগে আৰু শিকি গৈছো পুৰা। থেংক ইউ। সেইকাৰণে কওঁ যেতিয়া মানে এনেকুৱা ছেশ্যনছবোৰ থাকে মিছ যাতে নকৰে, কাৰণ চাওক অলৰেডি গ্ৰুপত 600+, বাট জইন কিমান কৰিছে 155। আপোনালোকৰ পৰা মই কেতিয়াও মানে তেনেকুৱা একচুৱেলি কুৱেশ্যনছ বা কেতিয়াও এনেকুৱা মানে নাপাওঁ মই একচুৱেলি যে মোৰ এনেকুৱা প্ৰব্লেম কি চলিউশ্যন। এই কুৱেশ্যনটো পাওঁ বাকী যিমানবোৰ 155ক বাদ দি বাকী যিবোৰ আছে ন, যোনে জইন নকৰে, তেওঁলোকে ভাবে যে ৰেকি শিকিছো, হিলিং কৰিছো, বাছ হৈ গ'ল, লাইফটো ছেটেল। তেনেকুৱা নহয়ও কেতিয়াও। এতিয়াও মোৰ লাইফত কেতিয়াবা কিছুমান চিটুৱেশ্যনছ আহে, নিগেটিভ চিটুৱেশ্যনছ আহে, ডাউনফল কিছুমান আহে, ফেচ কৰি গৈ থাকো, কাৰণ চলিউশ্যনছবোৰ জানো যে ৰাস্তা ওলাব। চ' সেই চলিউশ্যনছবোৰ দিবৰ কাৰণে মাজে মাজে এইবোৰ ক্লাছেছবোৰ ৰাখো। আজি যেনেকুৱা এতিয়া মই কিছুমান চেলেঞ্জেছ বা কিছুমান কাম দিব গৈ আছো, যাতে নেক্সট মেডিটেশ্যন ছেশ্যন যেতিয়া কৰিম সেইখিনি সময়ত যাতে আৰু কিবা কিবি চেঞ্জেছ যাতে আপোনালোকৰ লাইফত আহে।